হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। এখন বৃহৎ সাঁচীৰ বাগান লৈ আজি মই আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি। আজিৰ বিষয়টো আহিছে এজোপা মাল নধৰা সাঁচি গছত আপুনি দাম পাব নে নাপাব। এখন বৃহৎ বাগান, সাঁচীৰ বাগান। চাওক, আপুনি এজোপা মাল নাইকিয়া গছত আপুনি পইচা পাবনে নাপাব। এইখন বাগান যে দেখুৱাই আছোঁ, এই বাগানখন কিন্তু বহু লাখটকীয়া বাগান। ইয়াত এটা পুলিয়ে বিক্ৰী হৈ যায় আপোনাৰ 80,000 তলত। এই মানুহজনে নিবিকে, মানে লাখ টকাই বিচাৰে, শেষত গৈ 80,000 90,000 এনেকুৱা তলত দাম পাই যায়। ওপৰত পায় 80,000 90,000। তেখেতে 2টা বা 3টা পুলি দিয়ে 2 লাখ টকা বা 2.5 লাখ টকা তেনেকুৱা পায়। মানুহজনৰ কিন্তু অসীম ধৈৰ্য আছে। এইখন এখন আছিল প্ৰকাণ্ড তামোলনি বাৰী। এই গোটেই বাৰীখনতে কমেও 1000 তামোল গছৰ পুলি আছিল, কিন্তু গোটেই তামোল গছবিলাক কাটি পেলালে। আচৰিত কথা। ভাবিছিলোঁ যে তামোল গছবিলাক মানুহজনে কিয় কাটি পেলালে। ইমান লাগি থকা তামোল, 5 পোন 6 পোন তামোল লাগি থাকে, এপোন তামোলৰ দামী আপোনাৰ 300 টকা, কিয় কাটিলে। কিন্তু তেখেতে যিটো মনে মনে সংকল্প কৰিলে, সেই সংকল্পটো হ'ল সাঁচীৰ বাগান। তেখেতে সাঁচি পুলি লগাই দিলে, গোটেই তামোলখিনি কাটি লৈ সাঁচি পুলি লগাই দিলে। চাওক, মই জুম কৰি দেখুৱাই দিছোঁ কেনেকুৱা সাঁচি গছ আছে। এতিয়া এই গছজোপাত ধৰক মাল নাই, মানুহে দাম দিয়া নাই, তেখেতে ধৈৰ্য ধৰি আছে। কিয় জানেনে? এই মাল নাই বুলি কোৱা পুলিটোতো কিন্তু তেখেতে পইচা পাব। কেনেকৈ পাব জানেনে? এই যে পুলুঙা পুলিটো দেখিছে, এই পুলিটোতো তেখেতে বহুত পইচা পাব। মাল নাই বুলিলেও পাব। কেনেকৈ পাব গম পাইছেনে? এনেকুৱা এটা দিন আহিব, এই গছডালত মানুহ বগাব পৰা হ'ব। মানে গছডাল এই গছডালতকৈ অলপ সৰু হ'ব, ইমানডাল গছ হৈ যাব। এডাল সাঁচি গছ নহয়। এই সৰু ডাল এটা যে দেখি আছে, এই পুলিটো যে দেখি আছে পকা পাতৰ, সেই পুলিটোৰ মান যেতিয়া হৈ যাব, তেতিয়া তেওঁ ক'ব যে মই এই পুলিটো বিকোঁ। তেতিয়া কি হ'ব? সেই পুলিটোততো মাল নাই, খুটি নাই। তেতিয়া কিন্তু সাঁচি বেপাৰীজনে কি কৰিব? জখলা বা মৈতা লৈ গছজোপাত ওপৰলৈ উঠি যাব বা ওপৰলৈ বগাই যাব। বগাই তেখেতে গোটেই গছডাল চেক কৰি পেলাব। গুৰিত মাল নাই, কিন্তু একেবাৰে ওপৰত যদি তেওঁ 2টা বা 1টাও যদি ফুটি পায়, ভাল ফুটি পায়, ফুটিৰো জাত আছে, আকৌ ফুটিৰো বহুত জাত আছে। এইবিলাক তেওঁলোকৰ অভিজ্ঞ মানুহবিলাকে গম পায় যে সেই ফুটিটোত তেওঁলোকে গম পায় যে ফুটিটোৰ গভীৰতা কিমান, যে 1 ফুট মানতে আছে নে এই ফুটিটো কিমান তললৈ গুচি গ'ল। সেইটোৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ কিন্তু সেই গছজোপাত দাম দিব। হয়তো সেইজোপাত 80,000 90,000 টকা নাপায়, কিন্তু 10-12,000 টকা দি দিব, কাৰণ ফুটি একেবাৰে ওপৰত আছে। তাৰমানে সেই গছজোপাও এটা কোৱালিটি থকা সাঁচি। সেই ওপৰত যেতিয়া সোমালে, সি 10-15 ফুট তললৈ বৈ আহিবলৈ সুবিধা পালে, গতিকে 10-15 ফুটত মাল লগাই দিলে। গতিকে 10টা ফুটি থকা কাম বা 20টা ফুটি থকা কাম এটা ফুটিয়ে কৰি দিলে। গতিকে সেইটোত এটা দাম দিব, আৰু সেই বেপাৰীজন বেছিহে উপকৃত হ'ব। হেল্ল' বন্ধু, হয়, ঠিকে শুনিছে। এটা ফুটিহে আছে বা 2টা ফুটিহে আছে, কিন্তু সাঁচি বেপাৰীজন সেই গছজোপাত বেছি লাভৱান হ'ব। 100টা ফুটি থকাতকৈও বেছি লাভৱান হ'ব পাৰে। কেনেকৈ? সেইটো হ'ল সেই গছজোপাৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰিব। সাঁচি গছত এটা কলডিলৰ নিচিনা ডিল ধৰে, মানে কলডিল নহয়, কলডিলৰ নিচিনাকৈ এটা লাটুম, ঠিক লাটুম মানে ওলোমটোৰ দৰে তললৈ ভৰকৈ সোমাই আহে। যদি সেই গছজোপা পাবলৈ হয়, সেইজন সাঁচি বেপাৰী একেদিনাই 10 বছৰত তেওঁ যিমান উন্নতি কৰে, সেই গছডালে সিমানেই তেওঁক উন্নতি কৰাই দিব। গতিকে মাল নধৰা গছবিলাকত আপুনি মন কৰিব। সাঁচি বেপাৰী সদায় ওপৰলৈ উঠি যায় আৰু ওপৰৰ অংশটো ভালকৈ পৰীক্ষা কৰে। পৰীক্ষা কৰি আহি সেই গছডালত কিন্তু দাম এটা দিয়ে। ধৰক 5,000 দিলে, নিদিব। দুদিনমানৰ পিছত দেখিব 8,000 দিব, নিদিব। তাৰপিছত দেখিব তেওঁ 10,000 দিব, নিদিব।
এনেকৈ গৈ গৈ যেতিয়া আপোনালোকৰ বাৰে বাৰে আহি থাকিব, তেতিয়া দেখিব বেলেগ পাৰ্টি আহিব। বেলেগ পাৰ্টি আহি ক'ব না আপোনাৰ এজোপা কাম নাই, মানে ভায়েক পঠিয়ালে, ভায়েকে আহি ক'লে যে এজোপা কাম নাই। তাৰপাছত আকৌ সিজন আহিব, কি কৰে দিয়েনে? নাই নিদিওঁ, 10,000ত নিদিওঁ। তাৰপৰা দেখিব আকৌ এটা পাৰ্টি আহিলে, তেওঁ ক'লে যে এইজোপা 2,000ৰ তলত আশে পাশে, 2,000ৰ আশে পাশে, মানে আপোনাক গছজোপা ডাউন কৰিছে। আকৌ সেই পাৰ্টিটো আহিব, আপোনাৰ তেতিয়া ধৈৰ্যৰ বান্ধ ছিগি যাব যে এই মানুহজনে মোক উপযুক্ত দাম দিছে, কাৰণ 10টা পাৰ্টি আহিলে 10টাই 2,1200 টকা দিছে, কোনোবাই এটকাও দিয়া নাই, কিন্তু এই মানুহজনে 10,000 দিছে, মই দি দিওঁ। সেই কৌশলেৰে আপোনাৰ পৰা সেই পুলিটো লাহেকৈ সৰকাই লৈ যাব আৰু তেওঁ লাখ টকা আদায় কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।